সংবাদ এটা খবৰ লৈ আহিছো হাই স্কুললৈকে শিক্ষাৰ্থীয়ে পঢ়িব লাগিব 15 বছৰ ৰাজ্যৰ শিক্ষাৰ ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ সিদ্ধান্ত আজিৰ কেবিনেটত কন্টেক সময়ৰ পূৰ্বে আৰম্ভ হৈ সম্পন্ন হৈছে সংবাদ মেল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাত কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ইয়াৰে ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ কথা যি কোৱা হৈছে এই মুহূৰ্তত আমি এই সন্দৰ্ভত লৈ আহিছো সবিশেষ খবৰ হাই স্কুললৈকে শিক্ষাৰ্থীয়ে পঢ়িব লাগিব 15 বছৰ 15 বছৰৰ শিক্ষাৰ পাছত দিব পাৰিব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত কৰা হ'ব পৰিৱৰ্তন 5+3+3+4 আৰ্হিত হ'ব শ্ৰেণী হ'ব ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন প্ৰথম 5 বছৰ হ'ব শিক্ষাৰ্থীৰ বুনিয়াদী শিক্ষা কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খন্তেক সময়ৰ পূৰ্বে মন্তব্য সহিতে জনাইছে প্ৰথম 5 বছৰ হ'ব শিক্ষাৰ্থীৰ বাবে বুনিয়াদী শিক্ষা সেৱা আৰু শিক্ষা সংসদক সংলগ্ন কৰা হ'ব সেৱা আৰু শিক্ষা সংসদক সংলগ্ন কৰা হ'ব নৱমৰ পৰা দ্বাদশলৈ সিনিয়ৰ সেকেন্ডাৰী আৰু আগৰ দৰে নাথাকিব দশম শ্ৰেণীৰ গুৰুত্ব 2023ত আহিব নতুন পাঠ্যক্ৰম ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আগৰ দৰে দশম শ্ৰেণীৰ গুৰুত্ব নাথাকিব 2023ত আহিব ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে নতুন পাঠ্যক্ৰম কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত জনাই আছো যেহেতু বঙাইগাঁৱত আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল বৈঠকৰ অন্তত যেহেতু তেওঁলোকে সংবাদ মেলৰ আয়োজন কৰে সাংবাদিকক সম্বোধন কৰে আৰু তাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰে ভিতৰত তেওঁ মন্তব্য কৰিছে আৰু য'ত কোৱা হৈছে হাই স্কুললৈকে শিক্ষাৰ্থীয়ে পঢ়িব লাগিব 15 বছৰ এতিয়াৰে পৰা আগৰ দৰে 2023ৰ পৰা আগৰ দৰে নাথাকিব দশম শ্ৰেণীৰ গুৰুত্ব নৱমৰ পৰা দ্বাদশলৈ সিনিয়ৰ সেকেন্ডাৰী হ'ব 2023ত আহিব নতুন পাঠ্যক্ৰম হাই স্কুললৈকে শিক্ষাৰ্থীয়ে পঢ়িব লাগিব 15 বছৰ 15 বছৰৰ শিক্ষাৰ পাছতহে দিব পাৰিব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত কৰা হ'ব পৰিৱৰ্তন 5+3+3+4 আৰ্হিত হ'ব শ্ৰেণী হ'ব কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰথম 5 বছৰ হ'ব শিক্ষাৰ্থীৰ বুনিয়াদী শিক্ষা তাৰ পাছত সেৱা আৰু শিক্ষা সংসদক সংলগ্ন কৰা হ'ব বুলি জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নৱমৰ পৰা দ্বাদশলৈ সিনিয়ৰ সেকেন্ডাৰী আগৰ দৰে নাথাকিব দশম শ্ৰেণীৰ গুৰুত্ব 2023ত আহিব নতুন পাঠ্যক্ৰম খন্তেক সময়ৰ পূৰ্বে কেবিনেট বৈঠক সম্পন্ন হোৱাৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত আছিল যেহেতুকে কেবিনেটত আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলৰ সম্বোধন কৰিছিল আৰু সাংবাদিকসকলৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ৰাজ্যবাসীক উদ্দেশ্যি এই সন্দৰ্ভত এই মুহূৰ্তত শিক্ষা ব্যৱস্থাত যি আমূল পৰিৱৰ্তনৰ সূচনা কৰিব ইয়াকে লৈ কি মন্তব্য আগবঢ়াইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক আমি নতুন ধৰণে সজাই পৰাই তুলিব খুজিছোঁ আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এতিয়া বদলি হৈ যাব কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যিটো ব্যৱস্থা হ'ব 5+3+3+4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্সাৰী বুলি কওঁ লোৱাৰ কেজি বুলি কওঁ আপাৰ কেজি বুলি কওঁ ক্লাছ 1 আৰু 2 বুলি কওঁ এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ তাৰ নাম হ'ব ফাউণ্ডেশ্যন বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব তাৰ পিছত আজিৰ যি 3, 4, 5 যিটো নতুন শিক্ষা নীতিত 6, 7, 8 হ'ব
আজি যেটো কাৰণ আপাৰ কেজি লোৱাৰ কেজি নাৰ্সাৰী 1 2 এইখিনি পঞ্চমত গুচি গ'ল তাৰ পিছত আহিলে 6 7 8 এই যেটো আমাৰ হ'ব আসলতে আগৰ শিক্ষানীতি মতে এইটো 3 4 5 কিন্তু নতুন শিক্ষানীতি মতে এইটো হৈ গ'ল 6 7 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল তাক আমি প্ৰস্তুতি পৰ্ব বুলি জানিব প্ৰিপাৰেটৰি বুলি হ'ব শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া ল'ব ভাবানুবাদ কিন্তু প্ৰিপাৰেটৰি বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰোঁ তাৰ পিছত আজিৰ যিখিনি 6 7 8 আছে এই 6 7 8 খিনি হ'ব মধ্যম বৰ্গ অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6 7 8 এইখিনি হ'ব মধ্যম বৰ্গ আৰু ফাইনেলি যেটো 9 10 11 12 হ'ব এইটো হ'ব হাই স্কুল বা সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰনে 5 + 3 + 3 + 4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব তাৰনে এটা ল'ৰা যদি 0 আকৌ এবাৰ কৈছো যে প্ৰথম 5টা ক্লাছ will be known as a foundation যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰো পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপাৰেটৰি যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰো তাৰ পিছৰ 3টা ক্লাছ এলিমেন্টাৰী অৰ্থাৎ আমাৰ আজিৰ দিনৰ যেটো প্ৰাথমিক শিক্ষা বুলি আমি কম বা মধ্যম বৰ্গ বুলি কম আৰু 9 10 11 12 হক সামৰি সিনিয়ৰ সেকেন্ডাৰী স্কুল বা সেকেন্ডাৰী স্কুল হ'ব ক্লাছ 10ৰ যেটো গুৰুত্ব হেতু হয়তো আগৰ দৰে নাথাকিব আমি হয়তো মেট্ৰিক পাতিম বেলেগ কথা কিন্তু ইট উইল বি 9 10 11 12 একেলগে এটা গোট হ'ব এইটো হল আজি আমি প্ৰথম কৰিলো ইয়াৰ লগত ক্লাছ 5ৰ টেক্সট বুকবোৰ এতিয়া বদলি যাব ৰাষ্ট্ৰীয় শিক্ষানীতি মতে ক্লাছ 5 লৈকে অৰ্থাৎ আগৰ যেটো আপুনি ক'ব পাৰে মই আগতে কোৱাৰ দৰে ক্লাছ 2 লৈকে তাত হ'ব ল্যাঙ্গুৱেজ ইন্ট্ৰোডাকচন প্ৰিপাৰেটৰিত হ'ব কনসেপ্ট বিলাক জনোৱা এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি পেডাগগী ৰিকমেন্ড কৰা হৈছে পাঠ্যক্ৰম ৰিকমেন্ড কৰা হৈছে 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সজোৱা হ'ব এই বছৰত ষ্ট্ৰাকচাৰটো হ'ল 2022ত ষ্ট্ৰাকচাৰটো কৰিলো 5 3 3 4 অহা বছৰ ষ্ট্ৰাকচাৰ অনুসৰি পাঠ্যক্ৰমটো যাব ফ্ৰম 23rd ফ্ৰম 23 চনৰ 1 এপ্ৰিলৰ পৰা 22 চনলৈকে ষ্ট্ৰাকচাৰ 23 চনত শিক্ষাবৰ্ষ মানে পাঠ্যক্ৰমটো সজোৱা হ'ব আৰু এইখিনি কৰি আমি আজি প্ৰথমবাৰৰ বাবে অসমে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ দিশত এটা বলিষ্ঠ পদক্ষেপ আমি গ্ৰহণ কৰিলো এই বছৰতে হায়াৰ সেকেন্ডাৰী কাউন্সিল আৰু সেবাৰো বিলয় হ'ব যাতে তেখেতসকলে পৰীক্ষা মেট্ৰিক পাতিলেও যাতে একেখন কাউন্সিলে পাতিব পাৰে 12 হলেও যাতে একেখন কাউন্সিলে পাতিব পাৰে তেওঁলোকে 11তো পৰীক্ষা পাতিব পাৰে ইচ্ছা কৰিলে 9 10 11 12 এটা ব্লক হ'ব যাক আমি সিনিয়ৰ সেকেন্ডাৰী বুলি এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটো তেওঁ কৰা এটা গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ অতি ধুনীয়াকৈ সাৱলীলভাৱে বুজাই দিছে যে আসলতে কি নতুন কি আমূল পৰিৱৰ্তনৰ কথা ইয়াতে কোৱা হৈছে তেওঁ ধুনীয়াকৈ বুজাই দিছে আৰু য'ত কোৱা হৈছে যে আগৰ দৰে পূৰ্বৰ দৰে যেটো দশম শ্ৰেণীৰ বা মেট্ৰিকৰ যি পৰীক্ষা বা যি সেই শ্ৰেণীৰ গুৰুত্ব সেই গুৰুত্বটো হয়তো বা দশম শ্ৰেণীৰ যি গুৰুত্ব সেই গুৰুত্বটো হয়তো নাথাকিবও পাৰে অনাগত সময়ত যেহেতু 2023ত আহিব নতুন পাঠ্যক্ৰম আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ সিনিয়ৰ সেকেন্ডাৰীত অন্তৰ্ভুক্ত কৰা হ'ব এই 4টা বৰ্ষ প্ৰথম 5টা বছৰ কি তেওঁ কৈ দিছে তাৰ পাছৰ 3টা বছৰ তাৰ পাছৰ 3টা বছৰ অৰ্থাৎ আৰু তাৰ পাছত 4টা বছৰ অৰ্থাৎ 5+3+3+4 এই সম্পূৰ্ণ 15 বছৰ তেওঁলোকে শিক্ষাৰ্থীসকলে হাই স্কুললৈকে পঢ়িব লাগিব অৰ্থাৎ
হায়াৰ ছেকেণ্ডাৰী আগৰ যিটো আছিলে এতিয়া আৰু বৰ্তমান যেটো নৱম আৰু দশম তাৰ পাছতে আমি হায়াৰ ছেকেণ্ডাৰী যি একাদশ আৰু দ্বাদশ হায়াৰ ছেকেণ্ডাৰী স্কুলত পাওঁ নৱম আৰু দশম আমি হাই স্কুলত পাওঁ কিন্তু এতিয়া নৱমৰ পৰা দ্বাদশলৈ সিনিয়ৰ ছেকেণ্ডাৰী কৰিব বুলি কোৱা হৈছে আগৰ দৰে দশম শ্ৰেণীৰ গুৰুত্ব নাথাকিব পাৰে বুলি তেওঁ কৈছে যেহেতু নৱমৰ পৰা দ্বাদশলৈ এই আটাইকেইটা শ্ৰেণী সিনিয়ৰ ছেকেণ্ডাৰী হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব পূৰ্বে নৱম আৰু দশমটো আমি হাই স্কুলত পাইছিলো যেটো চলিত বৰ্ষত চলি আছে একাদশ আৰু দ্বাদশ আমি হায়াৰ ছেকেণ্ডাৰী পাইছিলো বা উচ্চতৰ মাধ্যমিক হিচাপে পাইছিলো কিন্তু ইয়াৰ পাছত হয়তো আগৰ দৰে দশম শ্ৰেণীৰ গুৰুত্ব নাথাকিব কিন্তু নৱমৰ পৰা দ্বাদশলৈ সিনিয়ৰ ছেকেণ্ডাৰীৰ 4টা বৰ্ষই অন্তৰ্ভুক্ত কৰা হ'ব প্ৰথম 5টা বৰ্ষ অন্তৰ্ভুক্ত কৰা হ'ব এটা কেটেগৰীত তাৰ পাছত 3টা বছৰ সেই 3টা বছৰ এটা কেটেগৰীত অন্তৰ্ভুক্ত কৰা হ'ব তাৰ পাছৰ 3টা বৰ্ষ আন এটা কেটেগৰীত অন্তৰ্ভুক্ত কৰা হ'ব পাছৰ 4টা বছৰ সেই 4টা বছৰ সিনিয়ৰ ছেকেণ্ডাৰী কেটেগৰীত অন্তৰ্ভুক্ত কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ দিনটোত কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পাছত সংবাদমেল যোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ পাছত এই মন্তব্যটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে স্থান পাইছে যেহেতু শিক্ষাৰ সমাজখনৰ শিক্ষা ব্যৱস্থা উন্নতি মানে সমাজখনৰ উন্নতি হোৱা আৰু এই শিক্ষা ব্যৱস্থাত এক আমূল পৰিৱৰ্তন কৰা হ'ব এই কথাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে পুনৰ কৈছো সম্পূৰ্ণকৈ আকৌ প্লেটত দেখুৱাব বিচাৰিছো হাই স্কুলৰ লৈকে শিক্ষাৰ্থীয়ে পঢ়িব লাগিব 15 বছৰ হাই স্কুল লৈকে শিক্ষাৰ্থীয়ে পঢ়িব লাগিব 15 বছৰ 15 বছৰৰ শিক্ষাৰ পিছত দিব পাৰিব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অৰ্থাৎ 5+3+3+4 আৰ্হিত হ'ব শ্ৰেণী হ'ব ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত কৰা হ'ব পৰিৱৰ্তন ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত কৰা হ'ব পৰিৱৰ্তন 5+3+3+4 ইয়াৰে এটা আৰ্হি বনাই লোৱা হৈছে এই আৰ্হিতে হ'ব শ্ৰেণী হ'ব 5 বছৰ এটা কেটেগৰী 3 বছৰ এটা কেটেগৰী তাৰ 3 বছৰ এটা কেটেগৰী তাৰ পাছৰ 4 বছৰ আন এটা কেটেগৰীত অন্তৰ্ভুক্ত কৰা হ'ব আজিৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰথম 5 বছৰ হ'ব শিক্ষাৰ্থীৰ বুনিয়াদী শিক্ষা সেৱা আৰু শিক্ষা সংসদক সংলগ্ন কৰা হ'ব নৱমৰ পৰা দ্বাদশলৈ সিনিয়ৰ ছেকেণ্ডাৰী অন্তৰ্ভুক্ত হ'ব আগৰ দৰে হয়তো নাথাকিব দশম শ্ৰেণীৰ গুৰুত্ব 2023ত আহিব নতুন পাঠ্যক্ৰম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যটো পুনৰ এবাৰ শুনাব বিচাৰিছো এই বছৰীয় শিক্ষানীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক আমি নতুন ধৰণে সজাই পৰাই তুলিব খুজিছোঁ আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এটা বদলি হৈ যাব কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যিটো ব্যৱস্থা হ'ব 5+3+3+4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্সাৰী বুলি কওঁ লোৱাৰ কেজি বুলি কওঁ আপাৰ কেজি বুলি কওঁ ক্লাছ 1 আৰু 2 বুলি কওঁ এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ তাৰ নাম হ'ব ফাউণ্ডেশ্যন বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব তাৰ পিছত আজিৰ যি 3, 4, 5 যিটো নতুন শিক্ষা নীতিত 6, 7, 8 হ'ব আজি যেটো কাৰণ আপাৰ কেজি লোৱাৰ কেজি নাৰ্সাৰী 1, 2 এইখিনি পঞ্চমত গুচি গ'ল তাৰ পিছত আহিলে 6, 7, 8 এই যেটো আমাৰ হ'ব আসলতে আগৰ শিক্ষানীতি মতে এইটো 3, 4, 5 কিন্তু নতুন শিক্ষানীতি মতে এইটো হৈ গ'ল 6, 7, 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল তাক আমি প্ৰস্তুতি পৰ্ব
বুলি জানিব প্ৰিপাৰেটৰি বুলি হ'ব শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া ল'ব ভাৱানুবাদ কিন্তু প্ৰিপাৰেটৰি বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰোঁ তাৰ পিছত আজিৰ যিখিনি 6 7 8 আছে এই 6 7 8 খিনি হ'ব মধ্যম বৰ্গ অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6 7 8 এইখিনি হ'ব মধ্যম বৰ্গ আৰু ফাইনেলি যেটো 9 10 11 12 হ'ব এইটো হ'ব হাই স্কুল বা সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰনে 5 যোগ 3 যোগ 3 যোগ 4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব তাৰনে এটা ল'ৰা যদি 0ত আকৌ এবাৰ কৈছো যে প্ৰথম 5টা ক্লাছ will be known as a foundation যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰোঁ পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপাৰেটৰি যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰোঁ তাৰ পিছৰ 3টা ক্লাছ এলিমেন্টাৰী অৰ্থাৎ আমাৰ আজিৰ দিনৰ যেটো প্ৰাথমিক শিক্ষা বুলি আমি কম বা মধ্যম বৰ্গ বুলি কম আৰু 9 10 11 12 হক সামৰি সিনিয়ৰ সেকেন্ডাৰী স্কুল বা সেকেন্ডাৰী স্কুল হ'ব ক্লাছ 10ৰ যেটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব আমি হয়তো মেট্ৰিক পাতিম বেলেগ কথা কিন্তু ইট উইল বি 9 10 11 12 একেলগে এটা গোট হ'ব এইটো হল আজি আমি